জিলা প্ৰশাসনৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন। তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত উদযাপন স্বাধীনতা দিৱস। স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিলে তামুলপুৰ জিলাৰ আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে। পতাকা উত্তোলন কৰাৰ পিছতে আৰক্ষী, এনচিচি, স্কাউট এণ্ড গাইড আৰু বিভিন্ন স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। কনকলতা বৰুৱা, মুকুন্দ কাকতি, ভোগেশ্বৰী সকলোৱে প্ৰমুখ্যে জ্ঞাতে অজ্ঞাতে যিসকল ব্যক্তিয়ে স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিছিলে সেইসকলৰ প্ৰতি আমি সদায় শ্ৰদ্ধাশীল হ'ব লাগিব। কাৰণ তেখেতসকলে আমাক যি মুক্ত আকাশ, মুক্ত বতাহ দি গ'ল, তাৰ কাৰণে হয়তো আমি ভাৰতবৰ্ষ আৰু বিশ্বৰ ভিতৰত এখন অন্যতম ৰাষ্ট্ৰ হিচাপে হ'বলৈ গৈ আছে। এটা চিন্তাধাৰা লৈ কি চিন্তা আছিলে যে এখন ৰাম ৰাজ্য হ'ব, য'ত প্ৰতিজন ভাৰতীয়ৰ জাতি ধৰ্ম নিৰ্বিশেষে, ভাষা নিৰ্বিশেষে সম অধিকাৰ, সম বিকাশ সকলো ধৰণৰ সুবিধা পাব। আজি ৭৮তম স্বাধীনতা দিৱসত মই এটাই কামনা কৰোঁ, মহামানৱ মহাত্মা গান্ধীৰ যি সপোন আছিলে সি বাস্তৱায়িত কৰিবলৈ হ'লে আমি প্ৰতিজন ব্যক্তিয়ে আমি তাত আত্মহুতি দিব লাগিব। এই যি সংগ্ৰাম আছিলে এই সংগ্ৰামত ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ লগতে আমাৰ এই অঞ্চলৰ বহুকেইজন ব্যক্তিয়ে জড়িত হৈছিলে, নিজক সৰ্বস্ব ত্যাগ কৰি ওলাই আহিছিলে। তাৰ মাজত উল্লেখযোগ্য নলিনী শৰণীয়া, ভাৰত উজিৰ,